ধুবুৰীৰ দৰিদ্ৰ পৰিয়ালৰ যুৱকৰ সফলতা। প্ৰবল ইচ্ছা শক্তি আৰু একাগ্ৰতা থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি। তাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ধুবুৰী জিলাৰ পুৰ্ণি গাঁৱৰ এজন যুৱকে। নিজ মাহীয়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি লাভ কৰিলে সশস্ত্ৰ সীমান্ত বাহিনীৰ চাকৰি। খবৰটো লাভ কৰাৰ পিছতে অঞ্চলবাসীৰ মাজত আনন্দৰ লহৰ। ধুবুৰী জিলাৰ অতিকৈ ভিতৰুৱা পুৰ্ণি গাঁৱৰ যুৱকজনৰ নাম পল্লৱ ৰায়। পুৰ্ণি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা পল্লৱ ৰায়ে পিতৃ মাতৃৰ লগতে অঞ্চলবাসীলৈ লৈ আহিল এটা সুখৰ খবৰ। পল্লৱ ৰায়ে নিজৰ শিক্ষা জীৱনৰ লগে লগে যোৱা এবছৰ ধৰি শাৰীৰিক পৰীক্ষাৰ বাবে চলাই গৈছিল অনুশীলন। অৱশেষত পৰিয়ালটোলৈ আহিল সেই ভাল খবৰটো। শুকুৰবাৰে বিভাগে পত্ৰযোগে এই সুখৰ খবৰটো জনোৱাৰ পিছত পল্লৱৰ ঘৰত এতিয়া বৈছে গাঁওবাসীৰ সোঁত। সকলোৱে পেলাইছে স্বস্তিৰ নিশ্বাস। উল্লেখ্য যে এটা চৰকাৰী চাকৰি পোৱাৰ আশাত পল্লৱ ৰায়ে যোৱা এবছৰ ধৰি চলাই আহিছিল নিয়মিত অনুশীলন। বহুত কষ্ট কৰি কিনে পঢ়িছোঁ, লগতে কলেজো পঢ়ি আছিলোঁ, লগতে SSCৰো তৈয়াৰী কৰি আছিলোঁ। দুটা কষ্ট কৰি কিনে পঢ়িলোঁ আৰু বহুত ভাল লাগিছে। প্ৰথমে মোৰ মা দেউতা মাহী মহা আৰু পৰিয়ালৰ সকলোবোৰ সদস্যকে এইটো মই আগৰ পৰাই আশা আছিল যে মই কেতিয়াবা SSC বা দেশৰ হকে কিবা কাম কৰিম। সেইকাৰণে আগৰ পৰা স্বপ্ন আছিল এইটো, আৰু সপোনটো চলাই ৰখাৰ কাৰণে মই কলেজৰ লগতে এইটো কৰিলোঁ আৰু ইয়াতে ফিজিকেলৰ কাৰণেও তৈয়াৰী কৰি আছিলোঁ, লগতে পঢ়াও তৈয়াৰী কৰি আছিলোঁ, কিতাপ পঢ়িছিলোঁ। এইটো এনেকৈ কৰিলোঁ। চেষ্টা কৰি থাকক, কেতিয়া চেষ্টা অসাধ্য নাই, চেষ্টা কৰিলে ফল পাবই, চেষ্টা কৰিলে একো নাই। এনেকুৱা এজন ল'ৰা যে পালে আৰু কি, তেওঁৰ যিখন পৰিয়াল আৰু কি খুব দয়নীয় অৱস্থা। তেওঁৰ দেউতাকে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়ে। তেওঁ অতি কষ্টৰে আৰু কি মানে পঢ়া শুনা কৰিছে। তেওঁ মোৰ ভতিজাই নহয়, তেওঁ মোৰ ছাত্ৰও হয়। তেওঁ শংকৰদেৱ শিশু নিকেতন কাছখনত পঢ়িছিলে। তেওঁ ভাল ছাত্ৰও আছিল। মই ভবা নাছিলোঁ তেওঁ এনেকুৱা কষ্টৰ মাধ্যম দি যে কৃতকাৰ্যতা লাভ কৰিছে, তাৰ বাবে মই তাক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ এই অঞ্চলটোত সকলোৰে মুখত হাঁহি বিৰিঙিছে আৰু কি। এইকাৰণে আমাৰ এই অঞ্চলটোত চাকৰিজীৱী মানুহ নাই। আমি ভাবিছোঁ যে এই ল'ৰাজনে এটা ধৰক সুৰক্ষা বলত SSB পাই আমাৰ দেশ মাতৃৰ হকে আমাৰ গাঁৱৰ পৰা আমাৰ পাড়াৰ পৰা এজন ল'ৰা গৈ যে দেশ সেৱা কৰিব, তাৰ বাবে আমি নিজকে গৌৰৱবোধ কৰিছোঁ আৰু নিজকে ধন্যবাদ মানিছোঁ আৰু কি। ধুবুৰীৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।